Hello students, আজি মই তোমালোকক part 2 of active and passive voice শিকাবলৈ গৈ আছো। Part 1 ভিডিওটো তোমালোকে নিশ্চয় চালা আৰু বুজি পাইছা। তেনেহলে আজি part 2 voice changeত কি আছে আমি চাওঁচোন। আজি আমি শিকিম interrogative sentenceত কেনেকৈ voice change কৰা হয়। হেতু শিকাৰ আগতে আমি interrogative sentenceত voice change কেনেদৰে হয় হে কিছুমান পইণ্টছ কেইটামান চাই লচোন। Tense remains same. Tense বিলাক একেই থাকে। It begins with question word. Question শব্দ দি আৰম্ভ কৰা হয় passive voice টো। WH থকা শব্দৰ পৰা আৰম্ভ কৰা হয়। তাৰ পাছত also the auxiliary verbs are used in the beginning of the voice change. ইয়াত কি কৈছে? Interrogative sentenceৰ voice change কৰোঁতে auxiliary verbও আগত বহাই voice change কৰিব পাৰি। যেনে is, am, are, was, were, etc. যেতিয়া interrogative sentence বিলাক present tenseত থাকে তেতিয়া কেনেধৰণে সলনি হয় আমি চাওঁচোন। Do you like sweets? ইয়াত কৈছে এইটো হ'ল interrogative sentence আমি জানো আৰু এইটো present tenseত লিখা আছে। সেই কাৰণে যেহেতু interrogative sentence আমি যেতিয়া passive voice লৈ আনিম সেইটো interrogative sentence হ'ব লাগিব। ইয়াত প্ৰথমত যেটো object আছিলে objectটো কি আছিলে sweets। sweetsটো আগত বহিব subjectৰ জেগাত ল'ব। কিন্তু তাৰ আগত sweetsৰ আগত আৰু এটা শব্দ লাগিব যেটো হেতু প্ৰশ্ন বাক্য কৰি তুলিব। হেতু হ'ব are। are কিয় হ'ল তোমালোকে জানানে? কাৰণ sweetsটো plural number। plural number কাৰণে are হ'ল। যদি sweet থকা হলে তেতিয়া is বহিলে হেতেন আগত। সেই কাৰণে ইয়াত আছে are sweets liked। এটা আমি জানো লাইকৰ past participle to liked তাৰপিছত by you। you to you এ হয়। আগৰ ভিডিঅ'ত মই কৈছো কেনেকৈ ধৰণে চেঞ্জ হয়। she to her হয়, he to him হয়। ঠিক তেনেদৰে you to you এ থাকে। আৰু এটা কথা আমি মন কৰিব লাগিব ইয়াত যেটো do শব্দ আছে সেই do টো হলনি are বহিছে বুলি আমি ধাৰণা কৰি ল'ব লাগিব। আমি সেই কাৰণে do টো passive voiceত নিলিখো। যেতিয়া present perfect tense থাকিব তেতিয়া কেনে ধৰণে সলনি হয়। Have you kept a secret? এটা আমি জানো present have টো কাৰণে আমি জানো এইটো present perfect tense হয় আৰু হেতু যেতিয়া আমি passive voice লৈ আনিম তেতিয়া কি হৈ যাব the secret টো objectৰ কাৰণে the secret টো আগত লিখিম। তাৰ পিছত তাৰ আগত আমি কি বহুৱাম আৰু the secret object টো যেটো subjectৰ ৰূপ ল'ব passiveত তাৰ আগত আমি কি শব্দ লিখিম যেটো question interrogative sentenceত আমি interrogative word ইউজ কৰিব লাগিব আমি has লিখিম। has a secret আৰু আমি জানো আগৰ ভিডিঅ'টো তোমালোকক কোৱা আছিলে যদি present perfect tense থাকে তেতিয়া passive voice লৈ আনিলে been শব্দটো যোগ হয়। ঠিক তেনেদৰে has a secret been kept of past participle kept by you এনে ধৰণে হলনি হ'ব। তোমালোকে আৰু এটা কথা মন কৰিবা যেতিয়া তোমালোকে voice change কৰিবা যেটো object থাকিব subjectৰ জেগা ল'ব সেই subjectটো plural নে singular number হেতু চাই ল'বা। যেহেতু the secret টো এটা singular number তাৰ আগত আমি has ব্যৱহাৰ কৰিছো আৰু plural হলে তাত আমি have ব্যৱহাৰ কৰিম। আৰু এটা present perfect tenseৰ example এটা আমি চাই লওঁ। Who has done this? এতিয়া ইয়াত কেনেকৈ চেঞ্জ হ'ব passive voice লে তোমালোকে ভাবাচোন এটা কেনেকৈ চেঞ্জ হ'ব। ইয়াত who থাকিলে by whom বহিব has this been done। hasৰ পাছত passive voiceত লিখিলে been হয় তাৰ পিছত doneৰ যেটো done হেতু past participle done হ'ব। next আৰু এটা example আমি চাই লওঁ এটো present continuous tenseত। প্ৰশ্নটো কি কৈছে active voiceত what are you reading? তাৰ active voice টো কি হ'ব what is being read by you। তোমালোকৰ মনত আছে নে যেতিয়া continuous tenseত থাকে তেতিয়া কি বহে being being
আৰু ইয়াত ভাৰ্ব কোনটো ৰিড হয় নে নহয় আৰু যেতিয়া পাষ্ট পাৰ্টিচিপলত বহিব তেতিয়া কি হ'ব READ সেইটো প্ৰনাউন্স কেনেকৈ কৰে পাষ্ট টেন্সত ৰেড আমি চাই লওঁচোন প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ ইণ্টাৰগেটিভ চেণ্টেন্সত ভইচ চেঞ্জ কিদৰে হয় হেভ ইউ বিন ৰাইটিং দিছ চিন্স য়েষ্টাৰডে এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ ইণ্টাৰগেটিভ চেণ্টেন্সৰ এটা এক্সাম্পল যিটো এক্টিভ ভইচত আছে এইটো যেতিয়া আমি পেছিভ ভইচলৈ কনভাৰ্ট কৰিম তেতিয়া কেনেদৰে বহিব হেজ দিছ বিন বিং ৰিটেন বাই ইউ চিন্স য়েষ্টাৰডে যিহেতু ING ৰাইটিঙত ভাৰ্বত ING থকাৰ কাৰণে BEING বিং শব্দটো বহিলে এতিয়া আহা আমি পাষ্ট টেন্স ইণ্টাৰগেটিভ চেণ্টেন্স থাকিলে কেনেধৰণে চেঞ্জ হয় সেইটো আমি চাই লওঁ when did Robert give the letter did কাৰণে আমি এইটো গম পাইছোঁ এইটো পাষ্ট টেন্স হয় আৰু এই পাষ্ট টেন্সৰ এক্টিভ ভইচত যেতিয়া পেছিভ ভইচটো আমি কনভাৰ্ট কৰিম তেতিয়া কেনেধৰণে বহিব when was the letter given by Robert এইটো ইয়াৰ পেছিভ ভইচত হ'ব নেক্সট আৰু এটা এক্সাম্পল আমি চাই লওঁ how was Juhi conducting the program এইটো কি হয় পাষ্ট কণ্টিনিউৱাছ আমি গম পাইছোঁ was আছে আৰু যিটো ভাৰ্ব কণ্ডাক্ট ভাৰ্ব তাত কি আছে ING সেইকাৰণে আমি এইটো গম পাইছোঁ এইটো পাষ্ট কণ্টিনিউৱাছ তেতিয়া আমি যেতিয়া পেছিভ ভইচটো আনিম সেইটো কেনেধৰণে হ'ব চোৱাচোন how was the program being conducted by Juhi being বহিলে কাৰণ ING থকাৰ কাৰণে আৰু এটা পাষ্ট কণ্টিনিউৱাছ ইণ্টাৰগেটিভ চেণ্টেন্সৰ এক্সাম্পল চাই লওঁ where the students studying English তাৰ পেছিভ ভইচটো কেনেধৰণে হ'ব was English being studied by the students ইংলিছটো অবজেক্ট আছিলে সেইটো যেতিয়া পেছিভ ভইচটো আনিব তেতিয়া ছাবজেক্ট হৈ যাব আৰু ইংলিছটো যিহেতু ছিংগুলাৰ নাউন তাৰ আগত আমি কি বহুৱাম was বহুৱাম was English being BEING beingটো বহিলে কাৰণ তোমালোকে গম পাইছাই ভাৰ্বত ING থকাৰ কাৰণে being studied study past participle কি হ'ব studied তাৰপিছত বাকিখিনি তেনেধৰণে বহিব আমি past perfect interrogative sentenceৰ এক্সাম্পল এটা চাই লওঁ why had Mary called you had আছে আমি গম পাইছোঁ এইটো past perfect tense হয় আৰু সেইটো যেতিয়া আমি পেছিভ ভইচলৈ লিখিম হেডৰ লগত কি যোগ হয় সাধাৰণতে পাৰফেক্ট টেন্সৰ পেছিভ ভইচ কনভাৰ্ট কৰিলে বিন BEEN পেছিভ ভইচত তেতিয়াহ'লে চেণ্টেন্সটো কেনেধৰণে বহিব why had you been called by Mary ইউটো অবজেক্ট যিটো ছাবজেক্টৰ কাৰণে আগত ল'লে আৰু মেৰীটো যিহেতু ছাবজেক্ট আছিলে পেছিভ ভইচত অবজেক্টৰ স্থান ল'লে এতিয়া আমি ফিউচাৰ টেন্সত কেনেকৈ সলনি হয় চাওঁচোন shall we meet them today ইয়াত অবজেক্টটো them ছাবজেক্টৰ জেগা ল'লে সি ডে হৈ যাব তাৰ আগত will হ'ব কেনেকৈ হ'ব বাক্যটো will they today be met by us will plus be যোগ হয় পেছিভ ভইচত এইটো তোমালোকক আগৰ ভিডিঅ'টো মই দেখুৱাইছিলোঁ when will Mira call us ইয়াৰ পেছিভ ভইচটো কিদৰে হ'ব when shall we be called by Mira will বা shall থাকিলে পেছিভ ভইচত বিটো যোগ হয় BEBটো যোগ হয় আসটো যেতিয়া ছাবজেক্টৰ জেগা ল'ব সেইটো কি হৈ যাব we হৈ যাব সেই বাক্যটো ঠিক তেনেদৰে বহিব আমি ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ এক্সাম্পল এটা চাই লওঁ when will he be writing the novel এইটো কি হ'ব পেছিভ ভইচত when will the novelটো ছাবজেক্টৰ জেগা ল'ব be being written by him বিটো কিয় বহিলে জানা নহয় will plus be তাৰপিছত BEING বিংটো বহিলে কাৰণ সেইটো কণ্টিনিউৱাছ টেন্সৰ কাৰণে বাকীখিনি তোমালোকে গম পাইছাই বাই তাৰপিছত যিটো ছাবজেক্টটো আছিলে এক্টিভ ভইচৰ সেইটো পেছিভ ভইচৰ জেগা ল'ব আমি এটা কথা মনত ৰাখিব লাগিব ফিউচাৰ পাৰফেক্ট আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ পেছিভ ভইচটো সাধাৰণতে ব্যৱহাৰ কৰা নহয়
তেন্তে আজি আমি কি কি শিকিলোঁ আমি এবাৰ চাই লওঁচোন। Points to remember. Question word or auxiliary word used in the beginning. WH নহ'লে বা auxiliary wordটো প্ৰথমতে ব্যৱহাৰ কৰা হয়। হু যদি এক্টিভ ভইচত থাকে পেছিভ ভইচত কি হ'ব? প্ৰথমত আমি কি লিখিম? বাই হোম। ডু থাকিলে আমি কি লিখিম? ইজ, এম বা আৰ, আৰু ডিড থাকিলে ৱাজ বা ৱেৰ। আশা কৰোঁ তোমালোকে বুজি পাইছা। ধন্যবাদ।